সদায় ময়ে বনাওঁ। আজি মালিকে ক'লে মই বনাম দেই চিকেন বোলে, লোকেল চিকেন 1 কেজি এটা কিনি আনিছিলে। এয়া মই কৈছোঁ আপোনাৰ ইচ্ছামতে কাটক বনক, মুঠতে মোক ভাত বাঢ়ি দিব খাম। এয়া এতিয়া মেৰিনেট কৰি থ'ব বোলে অলপ সময়। এয়া চাওক তেওঁ কৰি আছে। এটা মেৰিনেট কৰি থৈ দিব। চব পিঁয়াজ দি এতিয়া ফ্ৰাই কৰি আছে। পিঁয়াজটো ফ্ৰাই কৰি দিছে। এইখিনি বোলে পাছত দিব। মাংস মেৰিনেট কৰিলে আদা ৰচুন আৰু ভোট জলকীয়া আদা দিছে। তেওঁ আজি খানাটো চামচোন কেনেকৈ বনালেনো ভালেই লাগে, খালি আমাৰ মাইকী মানুহখিনিয়ে কি আমি বৰ ফকা খুন্দা কৰোঁ যে, আমাৰ অলপমান দৌৰা দৌৰি হোৱাৰ দৰে হয়। চব কালাৰটো কি ধুনীয়া আহিছে। মেৰিনেট কৰি থ'লে মাংসবোৰ বৰ ধুনীয়া কালাৰ এটা আহে। নিমখ অলপ বেছি কাটি দিব। কি মস্তি পানী চেণ্ট খাওঁ খাওঁ লাগিছে দেই। যিমান পাৰে সোনকালে কৰক আৰু মুঠতে খাবলৈ বাঢ়ি দিয়ক। আদা ৰচুনে চেণ্ট চাবনে মছলা চেণ্টে যাব কিছু জানেই কিন্তু দেই মানুহজনে, আজিহে পৰীক্ষা কৰিছোঁ মই। বনাই অথনি বনাই খোৱালে আমাক। একদম মানে ধুনীয়া হৈছে। অথনি খোৱালে আমাক ফুচকা, আৰু এতিয়া খুৱাইছে আমাক এইবোৰ বনাই। ভাতটোতো পাতিয়ে থৈছোঁ মই, কুকাৰতে নমাই দিলোঁ। এওঁ ক'লে মই মাংস বনাম, এতিয়া মাংস বনাই দিছে। চব খাম আৰু বেছি সময় নাই, অলপ সময় পাছত আৰু পৰিৱেশন কৰিবলৈ বেছি টাইম নাই। হ'ব দিয়ক।